নাজিৰাৰ মেজেঙাস্থিত ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান ছেইণ্ট পিটাৰ্ছ বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চিত্ৰকলা, হস্তকলা আৰু বিজ্ঞানৰ প্ৰদৰ্শনী আয়োজন কৰা হয়। দ্বিতীয়বাৰৰ বাবে আয়োজিত এই প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলৰ হাতৰ পৰশত উদ্ভাৱিত হোৱা বিজ্ঞান প্ৰদৰ্শনীত প্ৰায় 200জন ছাত্ৰ-ছাত্ৰী, চিত্ৰকলাত প্ৰায় 150জন ছাত্ৰ-ছাত্ৰী আৰু হস্তকলাত প্ৰায় 150জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হ'ব পুৰস্কাৰ। এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ লগতে মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত সহায়ক হ'ব বুলি আশা ব্যক্ত কৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে। আমাৰ কাৰ্যসূচী অনুসৰি এইবাৰ দ্বিতীয় এক্সিবিশ্যন যিখন ছায়েন্স, আৰ্টছ আৰু ক্ৰাফ্টছৰ কৰিব লগা সেইখন আনুষ্ঠানিকভাৱে আজি ইংৰাজী 12 তাৰিখ আমি পাতিছোঁ। খুবেই ভাল লাগিছে। আমাৰ ছাত্ৰ-ছাত্ৰীয়ে কম সময়তে বহুত চেষ্টা কৰি যিখন পঢ়া শুনা কৰাৰ যি জ্ঞান আহৰণ কৰাৰ সেই সকলোবোৰ প্ৰদৰ্শন কৰাৰ এটা প্ৰদৰ্শনী আমি চাই আছোঁ, য'ত ছায়েন্স বিভাগৰ পৰা আৰ্টছ আৰু ক্ৰাফ্টছৰ কিছুমান এনেকুৱা য'তে আগলৈ গৈ হয়তো সুনাম আনিব এই বিদ্যালয়ৰ। সেইটো আমি আমাৰ ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ লগতে আমাৰ শিক্ষক-শিক্ষয়িত্ৰী ধন্যবাদ দিব বিচাৰিছোঁ। ভাল লাগিছে। আগতো হৈছিলে, এতিয়ালৈকে দুবাৰ পাতিছে, আমাৰ এইবাৰ লাষ্ট হ'ব। সেইকাৰণে ভালো লাগিছে, অলপ বেয়াও লাগিছে। মই এখন অইল আঁকিছোঁ, বাকীখন মই এক্ৰিলিক হৈছে। মোৰ টোটেল সাতখন দিছোঁ ইয়াত। আজি ছায়েন্স হৈছে, আমাৰ ক্ৰাফ্ট আছে আৰু এয়া আৰ্ট আছে। টিচাৰে গাইড কৰিছে। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।